মই বাগবৰৰ MLA কৈছিলোঁ। আমাৰ শোণিতপুৰৰ DC সাহেব নেকি? নমস্কাৰ নমস্কাৰ। DC সাহেব, যোৱাকালি আপোনাৰ নদুৱাৰ চাৰ্কুলে জামুগুৰিহাটৰ কেইবাটাও ঠাইত বহুখিনি মানুহক উচ্ছেদ কৰিলে। এইটো বৰ অমানৱীয় হোৱা নাই নেকি এইটো? বেলেগ DC সাহেব, আপোনাৰতো অৰ্ডাৰ নোহোৱাকৈ বোধহয় কৰিব নোৱাৰে। হোৱাট এভাৰ ইউ আৰ টেলিং ইজ নট ফেক্সুৱেল, ইট ইজ নট বেলেগৰ মাটি, ইট ইজ গভৰ্ণমেণ্ট লেণ্ড। হা 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 না ঠিক আছে, হোৱাট এভাৰ ইট মে বি, বাট দি SDC ছাবঅৰ্ডিনেট টু ইউ। এতিয়া কথা হ'ল তেওঁলোক নাগৰিক হয় দেশৰ, নাগৰিক হওক বা নহওক, আফটাৰ অল দে আৰ হিউমেন বিংছ। চাওক, তাত যিখিনি মানুহক উচ্ছেদ কৰিলে তাৰে কিছু পৰিয়াল মোৰ সমষ্টিৰো আছে। তেওঁলোক নদীৰ গৰাখহনীয়াত গৃহহীন হৈ অকল জামুগুৰিহাটতে নহয়, অসমৰ বিভিন্ন ঠাইত, দিল্লী, লাড্ৰিমবাই, বিভিন্ন ঠাইত গৈ তেওঁলোকে প্ৰায় 30,000 পৰিয়াল মোৰ তেনেকুৱা আছে। চ' আপোনালোকে, আমি ধৰক ৰাজনৈতিক মানুহ, আজি আছোঁ কালি নাই, কিন্তু আপোনালোকে গভৰ্ণমেণ্টৰ পাৰ্মানেণ্ট লিম্ব, পাৰ্মানেণ্ট ফাংচনাৰী, it is your solemn duty to uphold the ethos and values of the Constitution, of our Constitution. Ours is a... huh? হয়। না ঠিক MLA is telling চাওক, এই MLA মই আজি আছোঁ কালি নাথাকিম, বাট দি ইউ অফিচাৰ্ছ উইল ৰিমেইন হিয়াৰ, ইউ উইল বি একাউণ্টেবল। MLA জনে যিটো কথা কৈ আছে, হয় it is not illegal, I understand. But this is, if you say you are a learned man, if you say that way, no, please, no, I am bound, I cannot say that. If I am a law-abiding citizen, if I value my constitution, I cannot say that. Even if I say that, my administration should not follow this Article 21. But laws, the mother of all laws is our Constitution, and the Article 21, I think you know better. No, আপনি Constitutional, as an officer, you are bound to uphold the values and ethos of our Constitution. Which one? The but this is মই বৰ মানে হতাশ হৈছোঁ আপোনাৰ লগত কথা পাতি। আপুনি এজন IAS অফিচাৰ, পাৰহেপছ ইউ আৰ এন IAS অফিচাৰ, ন, ডাইৰেক্টলি ৰিক্ৰুইটেড, নহয় জানো? ন, আপুনি চাওক, আপুনি এনেকুৱা কথা কৈছে, মই সঁচাকৈ হতাশ হৈছোঁ DC সাহেব। আচ্ছা, আপনি ল ঠিক আছে, আপনি লর কথা কৈ আছে, লটো আপনাক গাইড কৰিব নে অল লজ আর সাবঅর্ডিনেট টু আওয়ার কনস্টিটিউশন? কওকচোন। And you are not to look into the provisions of constitution, you are not to look into মই এইকাৰণে কৈছোঁ DC সাহেব, মই হতাশ হৈছোঁ আপোনাৰ লগত কথা পাতি। আপুনি মোক শিকাবহে লাগে, আপোনাৰ পৰা মই শিকিব লাগে।
না আৰু এটা কথা আপুনি যেহেতু কোর্টৰ কথা কৈছে চাওক অল কোর্টস আর ক্লোজড দেয়ার ইজ নো জুডিশিয়াল রিমেডি এট দিস মোমেন্ট আৰু যাৰ কাৰণে কোর্টে 10 মেত এটা অর্ডার কৰিছে যে আগৰ অর্ডার যিবোৰ আছিলে সকলোবোৰ সাসপেন্ড কৰি দিছে তেওঁলোকে 10 মেত অর্ডারত ক্লিয়ারলি কোৱা আছে ইট ইজ অলসো মেড ক্লিয়ার দ্যাট এনি ডিক্রি for eviction, dispossession or demolition which was passed by any court shall remain in abeyance. 10 May. Itu court high court Guwahati high court 10th May order. কোভিড প্যান্ডেমিকৰ কাৰণে যেহেতু সকলো কোর্ট বন্ধ আছে ক্লিয়ারলি লিখা আছে যে এতিয়া কোনো ধৰণৰ আগৰ অর্ডার এইবোৰ অপারেট নহব আৰু 4 জানুৱাৰীত এটা অর্ডার আছিলে যে দি পিটিশনার্স বি নট এভিক্টেড ফ্রম দ্য ল্যান্ড ইন কোয়েশ্চন আপনি যেহেতু কোর্টৰ কথা কৈছে আরে ভাই এইটো আপনি এতিয়া মই পাব্লিক রিপ্রেজেন্টেটিভ হিসাবে আপনাক পয়েন্ট আউট কৰিছো ইউ মে টক উইথ চিফ সেক্রেটারি নাও হোয়াই ইউ হ্যাভ নট গট ইট কি ক'লে আপনি Okay then, okay, I will ask a question in the assembly whether this court order has been dispatched to you or not. That is one part. Second part হল আপোনালোকে IS অফিসার হিসাবে নিশ্চয় কনস্টিটিউশনৰ শপথ ল'ব লাগে না শপথৰ কিন্তু you are not talking about the constitution, you are not talking about no it cannot be no it cannot be not only laws you should see everything না তার মানে আপনি বুঝাব খুঁজছে যে কনস্টিটিউশনত কি আছে নাছে ইট ইজ নট ইউর লুকআউট হয় নেকি you are also bound by you are more bound by the provisions of the constitution what you are telling this is bad you know no you should not follow simple law you should not I am not telling the constitution will tell you what should be you are bound by the constitution you are being a public representative so a public representative has no value to you I am just pointing out the provisions of the constitution how could you say that you are a public servant our is a republic no লিখাটো হব but why this thing has happened এই মানুহখিনিৰ যাবলৈ কতো ঘৰ নাই শুনক এতিয়া বেলেগ কথা হিউম্যান পইণ্টত আপনার এই মানুহখিনি আগতে আপোনালোকে এভিকশন কৰিছে মানুহখিনি যাবলৈ কোনো জায়গা নাই কৰবাতটো বহিব ইহতে আকৌ গৈছে ইট ওয়াজ দি ডিউটি অফ আওয়ার ওয়েলফেয়ার স্টেট টু ফলো দি প্রভিজনস অফ আর্টিকল 21 No, আপনি eviction করার কারণে বিশেষকে at this pandemic situation without alternative arrangement, how could you? লিখাৰ কথাটো বেলেগ ভাই আপোনালোকে এনেকুৱা এটা ডাঙৰ কাম this is so bad মই শুনক মই এটা কথাই কৈছো
নাই 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 আপুনি আপুনি লিমিটেশ্যনৰ কথা শুনক আপুনি মানে 3 মাহ আগত আৰু তাৰ আগতে যিমানখিনি অৰ্ডাৰ মোৰ গভৰ্ণমেণ্টে লৈছে এইটো মই ইগন'ৰ কৰি যাম বুলিতো মই কৰিব নোৱাৰিম। এটা কথা শুনক ডিচি সাহেব মই এজ এ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আই মে কমিট ৰং এণ্ড আফটাৰ 5 years I am nowhere, okay? But you are the permanent thing. You will be questioned. মই মন্ত্ৰী হিচাপে আপোনাক No, please. Please, এটা কথা মই কওঁ ডিচি সাহেব, এটা কথা কওঁ ডিচি সাহেব এটা কথা কওঁ মই মন্ত্ৰী মই আপোনাক ধৰি লওক আই এম এ মিনিষ্টাৰ মই আপোনাক সংবিধান বহিৰ্ভূত এটা অৰ্ডাৰ দিলোঁ উড ইউ ফ'ল' দেট আপুনি তাৰ যিটো দিব পাৰিব এইটো দিব No, সব কাম সবে কৰিব নোৱাৰে no, many times say I am a minister, I have asked you to do something which is ultra virus of our constitution. In that case, if you follow that, after 5 years, you will be questioned by the court or by a successive government. You will be questioned. which is in violation of law. Yes, you will not do. Very good. Then, yeah, very good. Then when you are well aware of the Article 21 of our constitution, that হয় নহয় কিয় নহয় এইটো আমাৰ দিস ইজ আৱাৰ বাইবেল কনষ্টিটিউশ্যন ইজ আৱাৰ বাইবেল ফৰ ইউ পিপুল ফৰ ইউ অফিচাৰ্ছ দিস ইজ দ্য বাইবেল এবভ অল দ্য লজ No, you are to follow. You are not going to interpret. You are to follow. Upholding the provisions of the Constitution is your primary duty as I... No, লিখাটো পিছত হ'ব ভাই লিখাটো পিছত হ'ব the way you are talking with me I am totally dissatisfied. This is my last word. Please don't do this type of thing in future. You may be in trouble at some point of time. No, আপনি কথাটো যে একদম আপনি কনষ্টিটিউশনক গুৰুত্ব দিয়া নাই সেইকাৰণে মই কৈ আছো আপনি লৰ কথা কৈ আছে No, this is my humble request to you. I am temporary. I may be here today or tomorrow, but you will be there. But you have violated the Constitution. If you are repeating the same thing, you are doing as per law, but you are doing violating the provisions of the Constitution. How an IS officer can say like that? Oh, so somebody has done wrong, so you will also do wrong. Do you want to say that?